2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব পাৰে এই বিষয়ে জানিবলৈ হ'লে প্ৰথমতে জানিব লাগিব 2025 বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিছিল ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছো 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 3 মাৰ্চত শেষ হৈছিল আৰু এই ফলাফল 11 এপ্ৰিল 2025 চনত ঘোষণা কৰিছিল আৰু মাত্ৰ 39 ডেছৰ পিছতেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছিল অতি কম সময়ৰ ভিতৰত যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল ইয়াৰ কাৰণটো হৈছে তোমালোকৰ যি ওএমআৰ এনসাৰ শিট আছে সেই ওএমআৰ এনসাৰ শিট কম্পিউটাৰৰ জৰিয়তে চেক কৰা হয় যাৰ কাৰণে অতি কম সময়ৰ ভিতৰত যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আৰু যোৱা বছৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা শেষ হৈছিল 17 মাৰ্চত আৰু 30 এপ্ৰিলত এই ফলাফল ঘোষণা কৰিছিল 44 ডেছৰ পিছত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল এতিয়া প্ৰশ্ন হৈছে যে 2026 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ কৰিব পাৰে ইয়াতে তোমালোকক এই বছৰৰ ডাটা দেখুৱাব বিচাৰিছো ইয়াতে কোৱা হৈছে যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল সেকেন্ড উইক অফ এপ্ৰিল অৰ্থাৎ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ শেষ সপ্তাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে এতিয়া তোমালোকে নিশ্চয় জানা যে যোৱা 3টা বছৰ ধৰি অসম চৰকাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত ডেট আগতীয়াকৈ ঘোষণা নকৰে কিন্তু যোৱা 3টা বছৰত মই তোমালোকক এদিন আগতেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ডেটটো একমাত্ৰ আসাম পিচ নিউজ 3 এই চেনেল জৰিয়তে দিছিলোঁ ইয়াৰ কাৰণটো হৈছে যে তোমালোকে কেনেকৈ এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল চেক কৰিবা ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ আমাক বৰ্ডৰ ফালৰ পৰা নিৰ্দেশ দিয়ে আৰু সেই কাৰণে মই তোমালোকক এদিন আগতেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ডেটটো কৈ দিব পাৰোঁ এই বছৰ যদি আমাক বৰ্ডৰ ফালৰ পৰা এই খবৰটো এদিন আগতেই দিয়ে তেতিয়াহ'লে মই তোমালোকক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত ডেটটো এদিন আগতেই কৈ দিব পাৰিম গতিকে তোমালোকে যদি এই বিষয়ে জানিব বিচৰা সকলোতকৈ আগত যদি ৰিজাল্টৰ ডেট জানিব বিচৰা তেতিয়াহ'লে আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা এতিয়া বহুতে ক'ব পাৰে যে আপুনি মিছা কথা কৈ আছে যোৱা বছৰ আপুনি নাইবা যোৱা 3টা বছৰত আপুনি এদিন আগতে ৰিজাল্টৰ ডেট দিয়া নাই তোমালোকে যদি বিশ্বাস নকৰা তেতিয়াহ'লে মোৰ চেনেলত ভিজিট কৰিবা যিবোৰ পুৰণা ৰিজাল্টৰ ভিডিঅ' আছে সেইবোৰ চাই ল'বা তেতিয়া তোমালোকে নিজে গম পাবা যে সঁচাকৈ আসাম পিচ নিউজ 3 এদিন আগতেই ৰিজাল্টৰ ডেট কৈ দিব পাৰিছে